নমস্কাৰ। আজি চহৰলৈ গৈছিলোঁ। চহৰলৈ যাওঁতে এই পাণ দোকান এখনৰ পৰা এজনী আনজনক কৈছে, সৌজনী তলৌ তলৌ কৰি কাৰ ছোৱালী? কাৰ ছোৱালী হ'ব আৰু এইজনী? সেইজনী আৰু ঐ কণাৰ জীয়েক। কথাষাৰ শুনি মই থৰ লাগি ৰ'লোঁ আৰু মোৰ দেউতা আজিও জীয়াই আছে। দুৰ্ঘটনাত পতিত হৈ দেউতাই দুটা চকু হেৰুৱালে। কিন্তু তৎসত্ত্বেও আজিও দেউতাৰ কথা শুনিবৰ কাৰণে, দেউতাৰ উপদেশ শুনিবৰ বাবে কিবা কাম কৰাৰ আগতে চিকিৎসা সম্বন্ধীয় সকলো কথাবোৰ জানিবৰ বাবে দেউতাৰ ওচৰত এতিয়াও মানুহৰ ভিৰ দেখিলে আপুনিও আচৰিত হ'ব। কিন্তু তেওঁলোকে মোৰ দেউতাক, হে ভগৱান, মই যি শুনিলোঁ আৰু দেউতাক কেতিয়াও নুশুনাবা। এইদৰে মই লাহে লাহেকৈ চহৰলৈ গুচি গ'লোঁ। তেওঁলোকৰ কথাবোৰ বুকুত বান্ধি আজিও মই শোকত ভাগি পৰিছোঁ।